সেইখিনি মানুহটো অৰিজিনেলিটো মাটিখিনিটো লোকৰ নাছিলে আমাৰ মাটি আছিল এতিয়া আমি যদি পানবাৰী অঞ্চলৰ পৰা চাওঁ আপুনি পানবাৰী অঞ্চলটো দেখিছে নহয় এপিনে হাবিখন আছে আপুনি সেইপিনে মানুহখিনি আছে ফৰেষ্টৰ ঘৰকেইটা আছে তো তাত যিখিনি মানুহ পঢ়িছে জুপুৰি ঘৰখিনি তো সেই ঘৰখিনি একচুৱেলি অৰিজিনেল মাটিখিনি আমাৰ অসমীয়া মানুহৰে মাটি আছিল কিন্তু সেই মাটিখিনি কি কৰিছে তাৰমানে তাৰ পৰা কিছুমান মানুহ চাকৰি সূত্ৰে হওক বা কৰ্ম সংস্থাপনৰ কাৰণে হওক বাহিৰলৈ ওলাই আহিছে যাৰ ফলত তেওঁলোকৰ খেতি বাৰীখিনি কৰিবলৈ বেলেগক আধি দিছে বা কিবা দিছে আৰু এটা সময়ত গৈ সেই মাটিখিনি কাৰোবাৰ নামত বিক্ৰীও হৈছে এইটো কথা ঠিক আজিৰ পৰা 10 বছৰৰ আগত যিমানটো মানুহ আছিলে আজিৰ তাৰিখত কিন্তু বহুত বেছি গুণে মানুহ হ'ল আৰু এই মানুহখিনি হোৱাৰ ফলত কি হৈছে কাজিৰঙাৰ যি আমাৰ 5টা কৰিডৰ আছে এনিমেল কৰিডৰ আপুনি যিটো সকলোৱে জানো আমি যেতিয়া বাৰিষাটো আহে পানীখিনি হয় যে 5টা দণ্ডিৰে তাৰমানে এনিমেলখিনি সদায় কাজিৰঙালৈ ওলাই আহিছে তো এই যদি এনিমেল কৰিডৰবিলাক যদি আমি যদি ব্লক কৰি দিওঁ এই বানপানীত ক'ত যাব এনিমেলখিনি তাৰ পৰা কেনেকৈ ওলাই আহিব তাৰমানে একচুৱেলি কি হৈছে এই এনিমেল কৰিডৰকেইটা ব্লক হৈছে যেনি আৰু যাৰ ফলত তাৰমানে এনিমেলখিনিৰ মৰ্টেলিটি বহুত বাঢ়িছে মানে মূল কথা এইটোৱে যে আমি যিমানে নকওঁ যে ছাছপেক্টেড যিখিনি মাইগ্ৰেণ্টছ হয় তেখেতসকলৰ মানে জন্মও বেছি হয় ঘৰটো আপুনি ক'লে যে 10 বছৰ বহুত ঘৰ বাঢ়ি আহিছে দে আৰ অল ছাছপেক্টেড ইলিগেল মাইগ্ৰেণ্টছ এইখিনি থকাৰ কাৰণে আমাৰ মৰ্টেলিটি ৰেটটো এনিমেলছৰ বাঢ়িছে কাৰণ যিহেতু ৰাস্তাটোৱে বন্ধ কৰিলে ডেফিনেটলি হয় ঘৰ ধুই লাগিছে ওলাই যাবলৈ ৰাস্তা নাই ডেফিনেটলি হয় আমাৰ আইনখন ইমানেই ষ্ট্ৰিক্ট আপুনি এৰিয়া চাদৰলৈ এখন ৰিজাৰ্ভ ফৰেষ্টত সোমাব নোৱাৰে তাৰমানে এৰিয়া কাপোৰটো লগাই গ'লে কি যে হাবিৰ পৰা যাতে কোনো বস্তু আপোনাৰ এৰিয়া চাদৰখনৰ গাত লাগি বাহিৰলৈ আহিব নোৱাৰে কিন্তু আপুনি আজিৰ তাৰিখত অল আছামত আপুনি গোটেই অসমত চব সংৰক্ষিত বনাঞ্চলৰ অৱস্থা চবতে এনফৰ্চমেণ্ট হৈছে তো আমাৰ কিয় আইনখনে কিয় এনফৰ্চমেণ্টখিনি কিয় গুচাব পৰা নাই আজিকালি তো আমাৰ এই ভঁৰালবোৰত মানে সুৰক্ষিত আমি কৰিবই লাগিব ইয়াত কোনো ক্ষেত্ৰত বিদেশীয়ে হওক বা স্বদেশীয়ে হওক আৰু বিদেশীৰ ক্ষেত্ৰতো মই আকৌ কৈছো যে কাজিৰঙা পাৰ্ক কিয় আমাৰ দেশতে নোৱাৰে ফৰেষ্টৰ বিষয়াসকলে ময়ো দিছো যে 6 এডিশ্যন এৰিয়াত কেনেকৈ ইমানখিনি মানে হৈছে যদি প্ৰকৃততে হৈছে তেওঁলোকেও মানিছে যে হয় কথাটো তাত যে কিছুমান এনেকৈ বহিৰাগত মানুহ সন্দেহজনক নাগৰিক আছে কাজিৰঙা বাচি থাকিবলৈ হ'লে চাৰাউণ্ডিং এৰিয়াত সেইটো মানে মানুহখিনি যিখিনি থাকিব তাত বসতি এইটোতো আগৰ পৰাই আছে সিহঁতি কাজিৰঙাক ভাল পাব লাগিব কাজিৰঙাক অন্তৰেৰে ভাল পাব লাগিব যদি কোনোবাই কিবা মানে বেয়া কাম কৰিবলৈ আহিছে তো সেইখিনি মানুহক আমি চিনাক্ত কৰিবই লাগিব তুমি কোন মানুহ ক'ৰ পৰা আহিছা কাজিৰঙা অভয়াৰণ্যখন সন্দেহযুক্ত নাগৰিকে এফালৰ পৰা এনক্ৰোচ কৰি আহি আগতে শেষ কৰাৰ এটা ভাবুকি স্বৰূপ হৈছে নেকি তেখেতক সেইটো এই ধৰণে এতিয়া বেদখল হৈ আহিছে এই বেদখলটো যদি চলি থাকে এদিন নাইকিয়া হৈ যাব কাজিৰঙালৈ অন্য এটা ভাবুকি আহিছে যে ব্ৰহ্মপুত্ৰ নদীয়ে দক্ষিণ পাৰৰ গৰা খহাই কাজিৰঙাৰ ভিতৰলৈ সোমাই আহিছে আৰু লগে লগে উত্তৰ পাৰে চৰ অঞ্চল সৃষ্টি কৰিছে সেই চৰ অঞ্চল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অট'মেটিকেলি মাটি হ'ব লাগে যিটো আমি 6 এডিশ্যন বুলি কওঁ সেই এৰিয়াৰ অন্তৰ্ভুক্ত হ'ব লাগে কিন্তু সেই নতুনকৈ চৰ অন্তৰ্ভুক্ত হৈছেও কিন্তু সেই চৰ অঞ্চলতে যিহেতু বেদখল খুব বেছিকৈ হৈ আছে অৰ্থাৎ যিটো 6 এডিশ্যন গতিকে সেইদৰে যদি বেদখল হৈয়ে থাকে আৰু যদি ব্ৰহ্মপুত্ৰই কাজিৰঙা এইফালে সহায় আনি থাকে তেতিয়া এদিন কাজিৰঙা নাইকিয়া হৈ যাবগৈ অন্য 6 এডিশ্যনত যিমানখিনি এনফৰ্চমেণ্ট হৈ আছে তাত আজিলৈকে তেনেকৈ এভিকশ্যন হোৱা নাই এনফৰ্চমেণ্টৰ ক্ষেত্ৰত যেতিয়া ফৰেষ্ট ডিপাৰ্টমেণ্টে ফৰেষ্ট এৰিয়া এনফৰ্চ কৰিলে তেতিয়া এই এভিকশ্যন কৰিবৰ কাৰণে যুঁজা চলাই সেইমতে এভিকশ্যনো আৰম্ভ কৰে কিন্তু এভিকশ্যন আৰম্ভ কৰাৰ দিনাই হয়তো ৰাতিপুৱা যদি কৰিছে পিছবেলালৈ তেওঁলোকে WT মেছেজ পায় সেই লেংগুৱেজ সেই তাহানি বিমলা প্ৰসাদ চলিহা দিনৰ সেই মিনিষ্ট্ৰীৰ দিনৰ পৰা আজিলৈকে এটাই লেংগুৱেজ হেনো চলি আছে সেই লেংগুৱেজটোৱে ষ্টপ এভিকশ্যন আনটিল ফাৰ্ডাৰ অৰ্ডাৰ
আচ্ছা আনটিল ফাৰ্ডাৰ অৰ্ডাৰৰ পাছত নাহেগে আচ্ছা এইটো বহুত ইণ্টাৰেষ্টিং কথা ক'লে আপুনি এইটো আপোনাৰ যেতিয়া এইখন যিখন আছাম ষ্টেট ৱাইল্ড লাইফ বৰ্ড এইখনটো এখন শক্তিশালী বৰ্ড এই বৰ্ডত আপুনি এই কথাবিলাক উত্থাপন কৰিছে নাই এবাৰেই কৰা হৈছিলে সেইটো বহু বছৰৰ আগত তাৰ পিছৰ পৰা বৰ্ডৰ মিটিং তেনেকে নবহে আৰু বহিলেও এইবিলাক কথা খুব কম আলোচনা হয় গতিকে ফলস্বৰূপে সেই বৰ্ডখনো একো মানে কাম কৰিব পৰা নাই গতিকে এনেই এখন বৰ্ড থাকিব লাগে আছে আৰু এই বৰ্ডখনৰ অধ্যক্ষ কোন এই বৰ্ডখনৰ অধ্যক্ষ মুখ্যমন্ত্ৰী এতিয়া দেখা যায় যে জন্তু জানোৱাৰেই হওক গছ গছনিয়েই হওক সিহঁতৰ আটাইতকৈ ডাঙৰ শত্ৰুটো হ'ল মানুহ মোৰ দেন পলিউশ্যন এতিয়া হাইকোৰ্টে গোটেই বোকাখাত ইয়াত কৈছে যে ইয়াত পলিউশ্যনৰ হ'ব নালাগে বহুত এতিয়া প্ৰেছাৰ মেচিন বন্ধ কৰি দিব খুজিছে বন্ধ কৰিছেও বহুত অথচ এই মানুহেই যে চাৰিওফালৰ পৰা বেৰি আহিছে সেই কথাটোত কেলে বেছি গুৰুত্ব দিয়া নাই মানুহৰ যিটো প্ৰেছাৰ পৰিছে এন্থ্ৰপজেনিক যিটো সেইটোৱে খুব সোনকালে ধ্বংস কৰিব নাইকিয়া কৰি পেলাব কাজিৰঙা সময়ত এনেকুৱা এটা অৱস্থা হয়তো একো দুৰ্ভাগ্যজনক কাজিৰঙা নেশ্যনেল পাৰ্কৰ চাইনবোৰ্ডখন থাকিব তাত মানুহে থাকিব চৰকাৰ এইখন বুলিয়ে কোৱা নাই এতিয়া যিমান চৰকাৰ আহিলে সকলো চৰকাৰে এইটো কাজিৰঙা ক্ষেত্ৰত ফেইলাৰ হৈছে নহয় জানো কাজিৰঙা ক্ষেত্ৰত ফেইলাৰ কাৰণ সেইটো ক'বই লাগিব কাৰণ নহ'লে ইমানকে কাৰণ এই এনফৰ্চমেণ্টবোৰ একেদিনাই হোৱা নাই হয় কিন্তু এতিয়া গতিটো অলপ মানে পাৰ্চেণ্টেজত বাঢ়িছে আপুনি এটা মেছেজ দিয়ক যে অসমীয়া ৰাইজলৈ যে কাজিৰঙাখন বচাবলৈ কাজিৰঙাখনতো বচাব লাগিবই আৰু যদি আমি কাজিৰঙাখনকে বচাই ৰাখিব নোৱাৰো ঘৰকেইটা বচাই ৰাখিব নোৱাৰো তেতিয়াহ'লে গোটেই পৃথিৱীয়ে আমাক হাঁহিব বনমন্ত্ৰী ৰকিবুল হুছেইনৰ নেতৃত্বত কাজিৰঙা ধ্বংস হ'ব বুলি মত পোষণ কৰিছে কাজিৰঙা সুৰক্ষা সমিতিয়ে আমি এতিয়া থিয় হৈ আছো বিশ্ববিখ্যাত কাজিৰঙা নেশ্যনেল পাৰ্কত আমি কাকতে পত্ৰই বা টিভিতে সদায় দেখিবলৈ পাই আহিছো যে আজি কাজিৰঙা আজি বিপন্ন বহুতে এনেকুৱাও ক'ব খোজে যে 10 বছৰৰ পাছত কাজিৰঙা আৰু নাথাকিব আপুনি কওকচোন যে কাজিৰঙা বিপন্ন কৰা আটাইতকৈ ডাঙৰ শক্তি কি হৈছে এটা হ'ল ব্ৰহ্মপুত্ৰ খহনীয়া আৰু দ্বিতীয়টো হ'ল অবৈধ নাগৰিকৰ অগ্ৰাসন কাজিৰঙা চেঞ্চুৰী চাৰিটা পৰিসৰতে অবৈধ নাগৰিক ভৰি পৰিছে এই দুটা কাৰণেই আমাৰ কাজিৰঙা যে খুব কম সময়ৰ কাৰণে জীয়াই থাকিব পৃথিৱীৰ পৰা বিলুপ্তি হ'ব এইটো একেবাৰে সত্য কথা আজি যিবোৰ চিকাৰী আহিছে তেওঁলোকে আশ্ৰয় লৈছে অবৈধ নাগৰিকৰ গাঁও ভূঞ অঞ্চলতেই বিশেষভাৱে আশ্ৰয় লৈহি বুলি আমি ভাবো আজি দুদিনৰ আগত এটা গড় মৰিছে সেইখিনিতো গোটেইখিনি অবৈধ বাংলাদেশী বুলি সকলোৱে সন্দেহ কৰে আৰু মই সন্দেহ কৰোঁ কিন্তু চৰকাৰৰ ফালৰ পৰা বা ফৰেষ্ট বিভাগৰ ফালৰ পৰা সেইখিনি কোনো ধৰণৰ উঠাবলৈ বা তেখেতসকলৰ নাগৰিকত্ব প্ৰমাণ কৰিবলৈ কোনো আজিলৈকে যোৱা নাই নহয় জানো হয় কোনো যোৱা নাই আৰু এইটো কথা যদি আমি বিভিন্ন পেপাৰ পত্ৰই কওঁ আমি আন্দোলনৰ দাবী হিচাপেও যেতিয়া প্ৰক্ষেপ কৰোঁ কোনো ইয়াৰ সুদুত্তৰ নাপাওঁ আমি সেইকাৰণে বাৰে বাৰে আমি এইটোত আমি উজতি খাব লগা হৈছে কাজিৰঙাবাসী হিচাপে চেঞ্চুৰীখন ৰক্ষাৰ ক্ষেত্ৰত চৰকাৰৰ একেবাৰে মনোভাৱ নাই বুলি ভাবোঁ আৰু বৰ্তমান মই ফৰেষ্ট মিনিষ্টাৰ যিজন ৰকিবুল হুছেইন ডাঙৰীয়া আছে তেখেতৰ কাৰ্যকালত যে কাজিৰঙা চেঞ্চুৰী আৰু বাচি থাকিব মই একেবাৰে ক'ব পাৰোঁ যে কাজিৰঙা চেঞ্চুৰী একেবাৰে বিপদ কাৰণ তেখেতকে কিয় পইণ্ট আউট কৰিছে যে তেখেতে থাকিলেই কাজিৰঙা চেঞ্চুৰীখন বিপদ হ'ব আজিলৈকে যিমানকেইজন মিনিষ্টাৰ হৈ গ'ল বিভিন্ন চৰকাৰ দলৰ মিনিষ্টাৰ হৈ গ'ল আজি এই ৰকিবুল হুছেইন ডাঙৰীয়াৰ দিনতে আটাইতকৈ গড় চোৰাং চিকাৰীৰ হাতত নিধন হৈছে আৰু এইটো আমি অভিযোগ কৰোঁ যে এই ৰকিবুল হুছেইন ডাঙৰীয়াৰ দিনতে অবৈধ মানে সন্দেহযুক্ত নাগৰিক ইয়াত বেছি বাঢ়িছে নেকি এই অঞ্চলবিলাকত যেনেকৈ বাগৰি চাগৰি ধৰণৰ অঞ্চলবিলাকত উত্তৰ ফালে যিটো নৰ্থ বেংকত যিবোৰ ব্ৰহ্মপুত্ৰ মই আগতে কৈছোঁ যে ব্ৰহ্মপুত্ৰ খহনীয়া এটা ব্ৰহ্মপুত্ৰৰ গতি সলাই এইবাৰ আজি দক্ষিণ পাৰে খহাইছে উত্তৰ পাৰটো চৰ অঞ্চল হিচাপে থাকি গৈছে এটা ছাইড বাম হয় এটা ছাইড দ হয় আৰু যিবোৰ চৰ অঞ্চল তাত একেবাৰে অবৈধ নাগৰিকে ভৰি পৰিছে সেই অঞ্চলবোৰ মই ভাবোঁ আজি কাজিৰঙা ৰিজাৰ্ভৰ অন্তৰ্গত এটা মানে সংৰক্ষিত এলেকা হয় কিন্তু তাত সংৰক্ষিত এলেকা হিচাপে কাগজতহে আছে আপুনি ক'ব খুজিছে যে ব্ৰহ্মপুত্ৰৰ এইফালৰ পৰা
ইৰোশ্যন কৰি আহিছে নহয় জানো? হয়, কাজিৰঙাৰ মাটি তাৰমানে তেতিয়া ব্ৰহ্মপুত্ৰৰ ইটোৰ পাৰে যিখিনি মাটি খালী হৈছে সেইখিনি অট'মেটিকেলি কাজিৰঙা মাটি হৈ পৰিল। সেইখিনি আমাৰ ফৰেষ্ট ডিপাৰ্টমেণ্টে হওক চৰকাৰে হওক সংৰক্ষণ দি ৰাখিব লাগিছিল। একদম একেবাৰে ৰাখিব সেই মাটিটো বাঢ়ি আহিব লাহে দিনে দিনে আৰু এই মাটিটো কমি যাব আৰু সেই মাটিটো কিন্তু মানুহে দখল কৰি আছে সন্দেহযুক্ত নাগৰিকে। কোনখিনি মানুহে দখল কৰিছে সেইটো আচলতে আটাইতকৈ চাব লগা দিশটো হ'ল কোনখিনি মানুহে দখল কৰিছে। আপোনাৰ মতে কোনখিনি মানুহে দখল কৰিছে? সেইখিনি একেবাৰে সন্দেহযুক্ত। তাত যিসকল কৰ্মী আছে সেইসকলেও বিভিন্ন সময়ত মানে তেওঁলোকৰ কৰ্ম কৰিবলৈ ভয় কৰে, কাৰণ তাত ইমানেই অবৈধ মানুহ আছে। সেইটো তেওঁলোকে জাঠি জোং লৈ ওলাই আহে আৰু বিভিন্ন সময়ত ফৰেষ্টৰ কৰ্মী পলাই আহি অন্য ঘৰত আশ্ৰয় ল'ব লগা হৈছে। নদীয়ে খহাই কাজিৰঙাখন আমাৰ নেশ্যনেল 37 হাইৱেত পোৱাই দিবই আৰু ইফালৰ পৰাতো সন্দেহযুক্ত নাগৰিকে দখল কৰি আহি থাকিব। তাতে কাজিৰঙা নাথাকিব, এখন সন্দেহযুক্ত নাগৰিক বেছি দিনলৈ কাজিৰঙা নাথাকে। এতিয়া প্ৰথম কথা হ'ল আমি অবৈধ নাগৰিকৰ আমি সেইটো কৰিব লাগে, মানে আৰু যাতে সোমাব নোৱাৰে আৰু যিখিনি আছে উলিয়াব লাগে। আজি ৰকিবুল হুছেইনে যিটো কৰিছে, মই ভাবোঁ ৰকিবুল হুছেইনৰ কাৰ্যকালত আমাৰ কাজিৰঙা বহু পিছুৱাই যাব আৰু বাৰু তেখেতে যদি আৰু 5 বছৰ যদি থাকে শাসনত থাকে, হয়তো কাজিৰঙা অস্তিত্ব আমি বিপন্ন হোৱাটো একেবাৰে সত্য। আপুনি কওকচোন, টাইগাৰ ৰিজাৰ্ভে আপুনি অলপ আগতে বক্তব্য এটা কৈছিল যে টাইগাৰ ৰিজাৰ্ভৰো আমাৰ সুৰক্ষা কাজিৰঙা সুৰক্ষাৰ ক্ষেত্ৰত এটা বিপদ হিচাপে আহিছে। কেনেকুৱা ধৰণৰ বিপদ এইটো? বিপদ আমাৰ যিখিনি থলুৱা মানুহ, আমি যিসকল ৰাইজে বা যিসকল আমাৰ পূৰ্বপুৰুষে মানে পহৰা দি কাজিৰঙাক জীয়াই ৰাখিলে, সেই মানুহখিনি উচ্ছেদিত হ'ব টাইগাৰ প্ৰজেক্টলৈ। এতিয়া আমি উচ্ছেদিত হ'ব আমাৰ এনেকুৱা কিছুমান অঞ্চল তেখেতসকলে কোৰ এৰিয়াত কাজিৰঙাত অন্তৰ্ভুক্ত কৰিছে, যিখিনি আমাৰ ৰেভিনিউ ভিলেজ, য'ত আমি খেতি বাতি কৰি আছো। কিন্তু ডাঙৰ কথা, কাজিৰঙা নেশ্যনেল পাৰ্কৰ কাষৰীয়া যিবোৰ ঠাইত সন্দেহযুক্ত বাংলাদেশী আছে বুলি ভবা যায় বা কয়, বহুতেই কয়, সেইবোৰ কিন্তু তেওঁলোকে কোৰ এৰিয়া কৰা নাই, তেওঁলোকে বাফাৰ জোন কৰিছে। নাই সোমোৱা, অৰ্থাৎ এই আমাৰ থলুৱাখিনিক উচ্ছেদিত কৰি পেলাই থাকি যাওক। তাৰমানে এইটো চৰকাৰৰ কি নিয়ম? মানে এইটো এটা গভীৰ ষড়যন্ত্ৰ নহয়, একেবাৰে গভীৰ ষড়যন্ত্ৰ। মানে এটা বিশেষ এটা সম্প্ৰদায়ক অধিক গুৰুত্ব দি পেলাই এইটো কাজিৰঙাখন তেখেতসকলক সমজাই দিব বিচাৰিছে বুলি আমি ভাবো। তেখেতক মই এইকাৰণে সুধিব খুজিছো যে তেখেতে এই কাজিৰঙাৰ ওপৰত সন্দেহযুক্ত নাগৰিকৰ যিটো আক্ৰমণ হৈ আছে সেইটোৰ ওপৰত বহুত দিনৰ পৰা তেখেতে কভাৰেজ কৰি আহিছে। আজি আমি এতিয়া কাজিৰঙা নেশ্যনেল পাৰ্কৰ ভিতৰতে আছো আৰু আমি কেনেকৈ আছো সেইটো আপোনালোকক বহলাই ক'ব নোৱাৰো। তেখেতে কওক যে তেখেতে ইমান দিন থাকি এই নিউজ চেনেলটোৰ লগত থাকি কি বুজিলে কাজিৰঙা